আজি সামৰণি পৰিল কৃষ্ণগুৰু সেৱাশ্ৰমৰ 12 দিনীয়া একনাম অখণ্ড কীৰ্তনৰ পুৱাৰ ভাগত অগণন ভক্তক উদ্দেশ্যি সেৱাশ্ৰমৰ গুৰুজনা গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে দিয়ে আশীৰ্বচন। অৰ্থাৎ ঈশ্বৰে যদি ৰাখো বুলি ভাবে পৃথিৱীত কোনো শক্তিয়ে তোমাক মাৰিব নোৱাৰে আৰু ঈশ্বৰে মাৰো বুলি ভাবে কোনো পৃথিৱীৰ শক্তিয়ে ৰাখিব নোৱাৰে। প্ৰতিজন ভক্তই অশ্ৰুসিক্ত নয়নেৰে বিদায় লয় সেৱাশ্ৰমৰ পৰা। অন্তিম দিনতো সেৱাশ্ৰমত উপস্থিত থাকে সাংসদ গৌৰৱ গগৈ, গুৰুজনা গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ আশীষ গ্ৰহণ সাংসদগৰাকীৰ। यूपी से आया, प्रयागराज से हजारों भगत है। यहाँ पे कितना दिन रुका? यहाँ पूरे 12 दिन हुए। पूरा 12 दिन। कैसा लगा? और बहुत अच्छा लगा। थोड़ा आश्रम के बारे में बताइए, आपको कैसा लगा? आश्रम तो बढ़िया है, मतलब हमारे पिताजी आते थे यहाँ पहले से ही, हम इस बार फर्स्ट बार आए थे, वो देख के बहुत अच्छा लगा। गुरु जी के दर्शन भी हो गया, सदगुरु का बहुत अच्छा लगा। इसके बारे में हम हाँ। और कितना जन भक्त है आपके साथ? हमारे साथ इस समय 26-27 लोग आए हैं। 26-27 लोग हैं। ऐसा ट्रेन आने मतलब कैंसिल हो गया, इसकी वजह से नहीं आ पाए, नहीं तो बहुत सारे भक्त आते हैं। মই শনিবাৰৰ পৰা আছোঁ। শনিবাৰে কেনেকুৱা অনুভৱ ইমান দিন থাকি? ভালে লাগিছে, আমাৰতো আজি বহুত বছৰে আহিয়ে আছোঁ, ইয়াতে আহিও আমনি নালাগে, আহিয়ে ভালে লাগে। মানে মই ফুলকামুৰ আশ্ৰমৰ পৰা আছোঁ আৰু 12 দিন থাকলোঁ। এই 12 দিন বৰ ভাল লাগিল। যোৱাকালি ৰাতি মই থাকিলোঁ আৰু এজন সাধাৰণ সেৱক হিচাপে যোৱা ৰাতি প্ৰায় 12টা বজাত কীৰ্তনত মই ভাগ ল'বলৈ সক্ষম হ'লোঁ আৰু এইটোৱে মোৰ বাবে ডাঙৰ সৌভাগ্য যে ইমান মানুহৰ মাজত ময়ো এজন সেৱক হিচাপে ইয়াত আহিব পাৰিলোঁ। আৰু মাত্ৰ আশা কৰোঁ যে যিসকলে ইয়াত আহিছে তেওঁলোকৰ মনৰ ইচ্ছা পূৰণ হওক, তেওঁলোকে সাহস পাওক, শক্তি পাওক আৰু এই অনুষ্ঠানৰ পৰা যেতিয়া তেওঁলোকে নিজৰ গাঁৱলৈ ঘৰলৈ উভতি যায়, চাৰিওফালে যে তেওঁ এটা মধুৰ বাণী লৈ যায়, মধুৰ সম্পৰ্ক লৈ যায়, মধুৰ সম্পৰ্কৰ সৃষ্টি কৰে, ভাতৃত্বৰ সৃষ্টি কৰে, স্নেহ সৃষ্টি কৰে, মিলা প্ৰীতি সৃষ্টি কৰে, সাহস দিয়ে ৰাইজক আৰু তেওঁলোকে সদায় যে নিজৰ ধৈৰ্য ধৰি ৰাখে আৰু নিজৰ লক্ষ্য পাবলৈ গ'লে আপ্ৰাণ চেষ্টা কৰে। এই যে ভাল আধ্যাত্মিক শক্তি তেওঁলোকে যে লৈ যাব পাৰে আৰু চাৰিওফালে মানুহৰ মাজত মানুহৰ হৃদয়ক চুব পাৰে, এয়া মই কামনা কৰিছোঁ। আৰু আজি ইয়াৰ পিছত আজি পবিত্ৰ মাঘৰ পূৰ্ণিমা সৰ্থেবাৰী সভালৈ মোৰ যোৱা হেঁপাহ আছে। ইয়াৰ পৰা মই তালৈ যাম আৰু ইমান সুন্দৰকৈ আজি 12 দিনৰ পৰাই অনুষ্ঠান ইমান সুন্দৰকৈ আয়োজন কৰা গ'ল। এই ক্ষেত্ৰত সকলৰ আশীৰ্বাদ আছে, সকলৰ মৰম আছে, সকলৰ কষ্ট ইয়াত জড়িত হৈছে। খুব সুন্দৰকৈ যে পালন হৈ গ'ল, সুন্দৰকৈ পাৰ হৈ গ'ল, মই তাৰ বাবে মই সন্তুষ্ট। নক্ষত্ৰৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।